আজি কি কৰিব ওলাইছো আপোনালোকে দেখিছানে ইফালে দৰজাত মানে কালাৰ মাৰি আছো যেহেতু বৰষুণৰ সিজন আহি আছে বৰষুণ যেহেতু পৰিলে দৰজাত চিটিকনি পৰি একদম বেয়া হৈ যাব বুলি ইফালে কালাৰ মাৰি দিছো আৰু মানে ইয়াত প্লাইউডৰ দৰজা লগাব পাৰে কিন্তু কাৰণ মই লগা নাই প্লাইউডৰ মানে দৰজাটো একদম পানীৰ কাৰণে সাৱধান হেতু কাৰণে কাঠৰ দি দিছো কাৰণ সন্মুখত আছে যেহেতু বৰষুণ দিলে একদম পৰিব হেতু খাটাং ইফালে আকৌ ৰং মিলাই আছো তাৰ পাছত মই যিখিনি ঢুকি পোৱা নাই মানুহজনে লগাইছে দৰজাত আৰু মই ইফালে ৰং পুৰা একদম মিলাই কৰি ললো ইফালে ইয়া লগালগ ইমাৰ্জেন্সি মানে কৰিবলগীয়া হৈছে যেহেতু দোকানৰ মালবোৰ গোটেই ভিতৰ ৰখা খাইছে বহুত কষ্ট হৈছে তাকে ইফালে ইয়া ৰং মাৰিবলৈ পুৰা যা যোগাৰ কৰি লৈছো পুটিং নাকাটাকে একদম মাৰি দিছো দেই কেনেকুৱা লাগে আপোনালোকে কমেন্ট বক্সত জনাব আৰু ৰংটো মাৰি মানে গুটেইখিনি হেক নহলে কাৰণ ৰংটো কমকে আনিলো অহা কাইলৈ একদম গুটেই কমপ্লিট মাৰি আপোনালোকক মই দোকান ঘৰটো দেখুৱাম তেও এতিয়া যিমানখিনি আনিছে সিমানখিনি মাৰি দিও বুলি ভাবিলো তাৰ পাছত যেহেতু মই অলপমান চাপৰ মানুহজনে ওখ বাকিখিনি মই ঢুকি নাপাও যিমানখিনি পাও মানে সেইখিনি পা লগাইছো তাৰ পাছত ইফালে আনফালে মানুহজনে মানে একদম পুৰা ধুনিয়াকে কালাৰ কৰি আছে তাৰ পাছত মই ভাবিলো মই এনে থাকিটো কোনো হেৰি লাভ নাই কাম কৰিবই লাগিব ধুমাধুমকে মিস্ত্ৰীও যেহেতু আছে ইফালে ইয়া সাজাৰৰ নাচত ধুনিয়াকে মই বগা বগা ৰং মাৰি দিছো তাৰ পাছত ভিতৰ ভাগটো মই গুলপীয়া কালাৰ মাৰিম ইফালে আগত বগা নাচত মাৰি লৈছো মিস্ত্ৰীও আহি পালে একদম ৰাতিপুৱা কৰি আছো দে হাতা পাতা কৰি আছো কাৰণ আজি হৈছে শনিবাৰ বজাৰতো যাব লাগিব ইফালে ইয়া মানুহজনৰ লাগি আছে মই লাগি আছো মিস্ত্ৰীও লাগিছে গোটেই সময়